লোকৰ ঘৰবোৰলৈ গ'লে ভালেই লাগে। নাতি নাতিনীয়ে ঘৰ ভৰি থাকে। আমাৰ ঘৰবোৰ ধূলি বালিয়ে ভৰা। মা, আপুনি কিয় ঘৰ মুচিছে? মই মুচিম নহয়। নালাগে তই মুচিবলৈ। এতিয়া যদি ঘৰটোত জাবৰ জোথৰ ধূলি বালি অলপ হৈছে, তই কৰিলে সেইখিনিও নহ'ব চাগে। মা, আপুনি এইবোৰ কি কথা কৈছে? ঘৰ দুৱাৰ চাফ চিকুণ কৰি ৰাখিলেই সংসাৰ কৰা নুবুজাই নহয়। আজি 5 বছৰ হ'ল বিয়া হোৱা, এটা সন্তান জন্ম দিব নোৱাৰিলি। মই মোৰ ঘৰখনৰ ভৱিষ্যত বিচাৰোঁ। নাতি নাতিনী এটা নহ'লে ঘৰখন কেনেকৈ আগুৱাই যাব? আমাৰ বংশ ৰক্ষা কেনেকৈ হ'ব? বংশ ৰক্ষা কৰিব পৰাকে ভৱিষ্যত প্ৰজন্ম ময়ো বিচাৰোঁ মা। কিন্তু ভগৱানে নিদিলে মই কি কৰিব পাৰোঁ? সন্তান জন্ম দিব পাৰা যদি তোৰ অধিকাৰেই নাই, তেনেহ'লে তোৰ এইখন ঘৰত থকাও কোনো অধিকাৰ নাই। এইখন মোৰ স্বামীৰ ঘৰ। এই ঘৰ সংসাৰ এৰি মই ক'লৈ যামগৈ? বাপেৰৰ ঘৰলৈ যাগৈ। তোৰ বাপেৰেহে তোক বহুৱাই বহুৱাই খুৱাব পাৰিব ৰাণীৰ দৰে। মই নোৱাৰিম। মা, এজনী ছোৱালী বিয়াৰ পিছৰে পৰা স্বামীৰ ঘৰখনে তাই শেষ ঠিকনা। মাকৰ ঘৰখন আলহীৰ ঘৰ। মই মোৰ স্বামীক এৰি ঘৰ সংসাৰ এৰি ক'লৈকো নাযাওঁ। মই ইয়াতেই থাকিম। তাইৰ সংসাৰ কৰিবলৈ হ'লে যোগ্যতা লাগে। সেই যোগ্যতা তোৰ নাই। মই মোৰ ল'ৰাক দ্বিতীয় বিবাহ কৰাই দিম। বংশ ৰক্ষা কৰিবলৈ মোক নাতি নাতিনী লাগে। তোক আশা কৰি আৰু ৰৈ নাথাকোঁ। মৰা গছত পানী ঢালি কোনো লাভ নাই। মা, ৰাতিপুৱাই পুৱাই তুমি এইবোৰ কি আৰম্ভ কৰিছা? বৌ বিয়া হোৱা 5 বছৰহে হৈছে। লাহে লাহে হ'ব আৰু। তুমি ইমান হুলস্থুল কৰিছা যে? তই একো বুজি নাপাওঁ, মনে মনে থাক। যাৰ 5 বছৰলৈকে ল'ৰা ছোৱালী হোৱা নাই, তাৰ 50 বছৰ হ'লেও নহয়। মই মোৰ ল'ৰালৈ দ্বিতীয় বিবাহ কৰাম। এইখন ঘৰলৈ নতুন বোৱাৰী আনিম। এয়াই মোৰ শেষ সিদ্ধান্ত। কি কৈছোঁ শুনিছ নহয় তই? মই যিটো এবাৰ কওঁ সেইটো কৰিমেই। বৌ, তুমি নাকান্দিবা। মায়ে খঙতে কৈছে দিয়া। মা যেনিও যে আৰু কি হ'ব? বৌক ইমান গালি পাৰি থাকে। হীৰক, তোমাক কথা এটা কম, শুনিবা? কি কথা কোৱা? আজি কেইদিনমানৰ পৰা মায়ে মোৰ লগত বৰ বেয়া ব্যৱহাৰ কৰি আছে। আগতেও কৰে, কিন্তু এতিয়া অলপ বেছিয়ে হৈছে। মোৰ একদম কথাবোৰ ভাল নলগা হৈছে। তুমি মাক অলপ বুজাবা নেকি? মোক এনেকুৱা ব্যৱহাৰ কৰিবলৈ নিদিবা প্লিজ। পিংকি, আচলতে তুমি বিচাৰিছা কি? মাৰ লগত মোক বেয়া কৰিব খুজিছা? মই মাৰ সন্তান হৈ মই মাক বুজাব পাৰোঁ নেকি? মোৰ জ্ঞান তাৰমানে মাতকৈও বেছি হৈ গ'ল ন? নহয়, তুমি আচলতে কথাটো ভুল বুজিছা। মই মাক বেয়াকৈ ক'বলৈ কোৱা নাই নহয়। কি ভুল বুজিলোঁ মই? মই ঠিকেই বুজিছোঁ। তুমি মোক মাৰ লগত চলে বলে কৌশলে এখন কাজিয়া লগাবলৈ চেষ্টা কৰিছা, যাতে সাপো মৰক লাঠিও নাভাগক। মই তোমাৰ চালাকিটো বুজি পোৱা নাই বুলি ভাবিছা নেকি? মাক দেউতাক আৰু সন্তানৰ সম্পৰ্কটো এটা কিমান মধুৰ সম্পৰ্ক। আমাৰ সেই সম্পৰ্কত তুমি বিষ ঢালিব খুজিছা। এইবোৰ সম্পৰ্ক আচলতে তুমি ক'ত বুজি পাবা? তুমি যদি এজনী মাক হ'লা হয়, তেতিয়া নিশ্চয় বুজি পালা হয়। মাক হোৱাৰ তোমাৰ যোগ্যতাই নাই। তুমি ক'ত বুজি পাবা মাক আৰু সন্তানৰ সম্পৰ্ক কি? আঁতৰ হোৱা তুমি। মোৰ চকুৰ আগত আৰু 1 মিনিটো নাথাকিবা। মোৰ ভুল হৈ গ'ল হীৰক। মই তোমাক তেনেকৈ ক'ব নালাগিছিল। মোক ক্ষমা কৰি দিবা। মোৰ চকুৰ আগৰ পৰা আঁতৰ হ বুলি কৈছোঁ নহয়। ভালে ভালে আঁতৰ হ। মাক বুজাবলৈ ক'ব আহিছে। মা জানো মোতকৈ সৰুহে? তাই ক'লেই মই মাৰ লগত গৈ কাজিয়া কৰিম বুলি ভাবিছে। মা, ক'ত গৈছিল আপুনি? মইতো কোৱা নাছিলোঁ জানো মোৰ ল'ৰাৰ বাবে মই দ্বিতীয় বিবাহ কৰাম বুলি? মই ছোৱালী চাবলৈ গৈছিলোঁ। কি? ছোৱালী চাবলৈ গৈছিলে? কাইলৈ ছোৱালী ঘৰৰ পৰা মানুহ আহিব। তই যাতে সিহঁতৰ লগত বহি কথা বতৰা নাপাত। ধুনীয়াকৈ চাহ দিবি আৰু গুচি যাবি। আৰু তোৰ চকু পানীবোৰ নুলিয়াবি আলহীৰ আগত। তোৰ আকৌ অকণমানতে চকু পানী ওলাই নহয়। কি কৈছোঁ শুনিছনে নাই তই? শুনিছোঁ মা, হ'ব। হে ভগৱান, এইবোৰ মই কি শুনিছোঁ? মোৰ গাত বাৰু কি দুখ? পিংকি, তোৰ লগত মোৰ এটা কথা আছে। তুমি মোৰ স্বামী। মোৰ লগত কথা পাতিবলৈ তোমাক পাৰ্মিশ্যনৰ প্ৰয়োজন নাই। কি কথা কোৱা? স্বামী হোৱালৈকে বাৰু ঠিকেই আছিল। এজন পুৰুষে অকল স্বামী হ'লেই নহ'ব, পিতৃ হ'ব লাগিব। আজিলৈকে সন্তান এটাকে জন্ম দিব নোৱাৰিলি। সেইখিনি ক্ষমতা আছে জানো তোৰ? আমাৰ পৰিয়ালত কাৰ ল'ৰা ছোৱালী নাই হা? খুৰাৰ পুতেক মোতকৈ কিমান সৰু। মোতকৈও 2 বছৰ পিছত বিয়া পাতিছিল। সৌৱা তাৰ এতিয়া 2টা ল'ৰা ছোৱালী। আমাক বৰ্তা বৰ্মা বুলি মাতে। তই লাজ নাপাওঁ হা তোক বৰ্মা বুলি মাতিলে? পৃথিৱীত এনেকুৱা কোন মানুহ আছে যি সন্তান নিবিচাৰে? তোমাৰ যেনেকৈ দেউতাক হ'বলৈ মন যায়, মোৰো তেনেকৈ মাক হ'বলৈ মন যায়। কিন্তু ভগৱানে নিদিলে মই কি কৰোঁ? ঠিকেই, তইনো কি কৰিবি? যি কৰিব লাগে মই কৰিম। তোৰ আশাত ৰৈ থাকিলে, মৰাৰ সময়ত পানী অকণ বিচাৰি থাকিলেও মোৰ মুখত পানী অকণ দিওঁতা মানুহ নহ'ব। গতিকে সময় থাকোঁতেই সময়ৰ কাম সময়ত কৰিব লাগিব। শুন, কাইলৈ ৰাতিপুৱা মই শুই নুঠাৰ আগতে তই মোৰ ঘৰৰ পৰা গুচি যাবি। শুই উঠি যাতে মই তোৰ মুখ নেদেখোঁ। মই এই ঘৰ সংসাৰ এৰি ক'লৈকো নাযাওঁ। সন্তান জন্ম দিব নোৱাৰিলেও মই এইখন ঘৰৰ বোৱাৰী। সমাজক সাক্ষী কৰি মই তোমালৈ বিয়া হৈ আহিছোঁ। মই এই ঘৰ এৰি ক'লৈকো নাযাওঁ। তেনেহ'লে মোৰ এটা শেষ সিদ্ধান্ত শুন তই। মোৰ কাৰণে মায়ে ছোৱালী চাইছে। মই দ্বিতীয় বিবাহ কৰাম। তোৰ লগত আজিৰ পৰা মোৰ কোনো সম্পৰ্ক নাই। ইমানৰ পিছতো যদি তই থাকিব বিচাৰিছ, তেনেহ'লে থাক। কিন্তু এইখন ঘৰত তই কাম কৰা মানুহৰ দৰে থাকিব লাগিব। মোৰ পত্নী বা এইখন ঘৰৰ বোৱাৰী হিচাপে নহয়। হ'ব,
প্ৰয়োজন হ'লে মই এইখন ঘৰত কাম কৰা মানুহৰ দৰে থাকিম, কিন্তু মই তথাপিও এইখন ঘৰ এৰি কলৈকো নাযাওঁ। মই বিয়া পতাৰ পিছত কিন্তু মোৰ সংসাৰ দেখি মোক অভিশাপ দিব নোৱাৰিবি। তুমি মোক পত্নী হিচাপে মানি ল'লেও ল'বা, নল'লেও নাই, কিন্তু মই তোমাক স্বামী হিচাপে মানিছোঁ। মই তোমাক কোনো দিনাখনে কেতিয়াও অভিশাপ নিদিওঁ। ভাল কথা তেনেহ'লে। শুন, আজিৰ পৰা তই মোৰ ৰুমত শুব নোৱাৰিবি। তই সেইফালে ছাইডৰ ৰুমটোত যাবি। আজিৰ পৰা মোৰ ৰুমত তোৰ কোনো স্থান নাই। বা, ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া দেখোন। ধুনীয়া আকৌ। মোৰ ঘৰৰ বোৱাৰী মই বেয়া চাই আনিম নেকি? তই যে আকৌ হিৰকলৈ বিয়া পতা কথাটো চিন্তা কৰিলি, বৰ ভাল কৰিলি জান। মইতো কিমান দিনৰ পৰা কৈ আছোঁ, তই মোৰ কথাই নুশুন। মই কওঁতেই যদি তই কথা শুনিলি হয়, এতিয়ালৈ হয়তো তই নাতিপুতিয়ে দেখা পালি হয়, তোক আইতা বুলি মাতিলেইহেঁতেন। মা, কথাটো ভাল হোৱা নাই নেকি? মই কিন্তু একেবাৰে ভাল পোৱা নাই। দাদাই দ্বিতীয় বিবাহ কৰালে বৈ মনত বৰ কষ্ট পাব। জোনমণি, তই একো বুজি নাপাৱ, মনে মনে থাক। সোণৰ আঙুঠি এটাই হওক, কামৰ 10টা হ'লেও কাম নাই। মাজনী, তই এবাৰ ফটোখন চাচোন। আমাৰ ঘৰৰ নতুন বোৱাৰীজনী তোৰ পচন্দ হৈছেনে নাই? ফটোখন দেখিলে তোৰ নিশ্চয় পচন্দ হ'ব। তুমি সেইজনী বোৱাৰী আনিব খোজা নাই মা। আচলতে তুমি এটা কেঁচুৱা জন্ম দিয়া মেচিন আনিব খুজিছা। তোমাৰ বোৱাৰী তুমিয়ে চাই থাকা, নেচাওঁ মই। ছোৱালীজনী বৰ অকৰা, বুজিছনে? তাই সৰু হৈ আছে যে, ভালদৰে কথাবোৰ বুজি পোৱা নাই। বুজি পালে তাইও কথাবোৰ মানি ল'ব চাবি। তই কাৰো কথা নুশুনিবি এতিয়া। তই তোৰ কাম আগবঢ়া। মই গৈ থাকোঁ দে, ফটোখন ল। যা, আকৌ আহিবি। হ'ব দে, আহিম বাৰু। কইনাৰ সাজত তোমাক বহুত ধুনীয়া লাগিছে। এগিলাচ গাখীৰ লোৱা। বিয়াৰ প্ৰথম নিশা স্বামীৰ হাতেৰে গাখীৰ খাব লাগে। মোক চিনি পাইছা নহয়? পাইছোঁ। মনত বহু আশা সপোন লৈ বিয়া হৈ আহিছিলোঁ, কিন্তু সেই আশা সপোন একোৱেই পূৰ কৰিব নোৱাৰিলোঁ। এই ঘৰখনৰ মানুহখিনিয়ে তোমাক বহুত আশা কৰি বিয়া পাতি আনিছে। তুমি তেওঁলোকৰ মনৰ আশাবোৰ সোনকালে পূৰাবা। মই দিব নোৱাৰা সুখখিনি যাতে তুমি সোনকালে দিয়া। ঐ, তই ইয়ালৈ কিয় আহিছ? তোমাৰ নতুন পত্নীক আশীৰ্বাদ দিবলৈ। তই কি ভগৱান নেকি আশীৰ্বাদ দিবলৈ? যা, এতিয়াই মোৰ ৰুমৰ পৰা ওলা। তোৰ আশীৰ্বাদৰ কোনো প্ৰয়োজন নাই। তাই তোমাক কিবা উল্টা পুল্টা কথা কৈছে নেকি? একো কোৱা নাই। এই গাখীৰ গিলাচ খাবলৈ দিছে আৰু সকলোৱে মনৰ আশাটো সোনকালে পূৰাবলৈ কৈছে। তুমি এই গাখীৰ গিলাচ নাখাবা। ইয়াত তাই বিষ মিলাইও দিব পাৰে। আপোনালোকে ভবাৰ ধৰণে তেওঁ ইমান বেয়া মানুহ নহয় নেকি? তাই যদি ইমানেই ভাল হ'ল হয়, আজি জানো তুমি এইখন ঘৰৰ বোৱাৰী হ'লা হয়? তাইৰ পৰা আমি বহুত কিবা কিবি বিচৰা নাছিলোঁ নহয়। মাত্ৰ এটা সন্তান বিচাৰিছিলোঁ, তাই তাকেই দিব নোৱাৰিলে। এতিয়া মই দ্বিতীয় বিবাহ কৰাইছোঁ। তাই বা কাৰ ওপৰত কি সংক্ষোভ আছে কোনে জানে। গতিকে তুমি এই গাখীৰ গিলাচ নাখাবা। হ'ব দিয়ক, নাখাওঁ বাৰু। তুমি মোৰ মনৰ আশাটো সোনকালে পূৰাবা। মই বহুত আগ্ৰহেৰে ৰৈ আছোঁ, মোক কোনোবাই দেউতা বুলি মাতিব বুলি। ময়ো বিচাৰোঁ সোনকালে ঘৰৰ মানুহখিনি মনৰ আশাটো পূৰাবলৈ। মোকো কোনোবাই মা বুলি মাতা শুনিবলৈ মন যায়। তোমাৰ মুখত এই কথাখিনি শুনি বহুত ভাল লাগিছে। হে ভগৱান, তই আকৌ এইখিনিত কিয় ৰৈ আছ? তই লাজ পোৱা নাই নতুন বোৱাৰীজনীৰ দৰ্জা মুখত এনেকৈ লুকাই লুকাই সিহঁতৰ কথা শুনি থাকিবলৈ? মই কথা শুনি থকা নাই মা, মই গাখীৰ দিবলৈহে গৈছিলোঁ। তই গাখীৰ দিছগৈ? কেনেবাকৈ বিষ চিষ মিলাই দিয়া নাইতো? নাই নাই মা, মই কিয় তেনেকুৱা কৰিম? কৰা নাই যদি ভালেই কথা। যদি কৰিছ তেনেহ'লে তোৰ অৱস্থা কি কৰিম চাই ল'বি। যদি তাইক কিবা এটা হ'ব লাগে, তই কিন্তু সাৰি যাব নোৱাৰিবি। আৰু ইয়াৰ পৰা যা, তই যাতে ভুলতো আৰু এই দৰ্জাখনৰ মুখলৈ নাহ। তোৰ ৰুম এইটো নহয় নহয়। তোৰ এইটো ৰুমত কোনো কাম নাই। আজিৰ পৰা তই ভুলতো এইটো ৰুমলৈ নোসোমাবি। কি চাই আছ? নাযাওঁ কিয়? গাখীৰ দিবলৈ গৈছে। দাদা, তই বৌৰ গহনাবোৰ নতুন বৌক কিয় দিছ? তই বৌৰ গহনাখিনিৰ ওপৰত হাত দিব নালাগিছিল। সেইবোৰ তোৰ বৌৰে যৌতুকত অনা গহনা নহয়। সেইবোৰ মই তাইক বনাই দিছিলোঁ। যেতিয়া তাইক দিবলৈ প্ৰয়োজন আছিল তেতিয়া তাইক দিছিলোঁ। এতিয়া সেইবোৰ তাইক কোনো প্ৰয়োজন নাই, সেইকাৰণে তাইৰ পৰা লৈ আহিলোঁ। এতিয়া যাক প্ৰয়োজন তাক দিছোঁ। ঠিকেই কৰিছ। আচলতে যাৰ লগত নিজৰ স্বামীজনেই নাই, নিজৰ মনৰ মানুহজনেই নাই, তাইনো আকৌ গহনা পাতি লৈ কি কৰিব? নিজৰ স্বাৰ্থৰ কাৰণে মানুহ কিমান সলনি হৈ যায়, কিমান তললৈ নামিব পাৰে, সেয়া মই তোৰ পৰাই জানিলোঁ দাদা। তই যদি মোৰ দাদা নহ'লি হয়, মই হয়তো এইবোৰ কথা নাজানিলোৱে হয়। তই মোক জ্ঞান দিবলৈ আহিছ নেকি? নাই নাই, ক'ত মই তোক জ্ঞান দিবলৈ আহিছোঁ? তোৰ জ্ঞান বহুত আছে। জ্ঞান নথকা হ'লেনো তই দুজনী বিয়া পাতনে? ভণ্টি! বাবা, তই অফিচলৈ ওলালিয়ে নে? নাই মা, আজি অফিচ নাযাওঁ। হয় নেকি? ডাঙৰ বোৱাৰী আকৌ ব্ৰেকফাষ্ট বনাইছিলে নহয় তই অফিচলৈ যাবি বুলি। খাই লওঁগৈ নহ'লে। সৰু বোৱাৰীকো মাত। বোৱাৰী আহিছা, আহা ব্ৰেকফাষ্ট কৰোঁগৈ। আপোনালোকে খাওঁগৈ যাওক, মই নাখাওঁ। মই অনলাইনতে কিবা এটা অৰ্ডাৰ দিছোঁ খাবলৈ। হিৰক, 9টা বজাত তুমি ৰেডি হ'বা দেই। ক'ৰবালৈ যোৱা নেকি বোৱাৰী? টাউনলৈ যাম। টাউনলৈ? কিবা কাম আছে হ'বলা। সকলো কথা আপোনাক কৈ কৈ যাব লাগিব নেকি? মোৰ কি কাম আছে কি কাম নাই? নহয় মানে তুমি কালি আহিছাহে আমাৰ ঘৰলৈ। তোমাক চাবলৈ আজি ইটো সিটো মানুহ আহিব। তুমি যদি ঘৰত নাথাকা মই কি বুলি ক'মনো? মোক চাবলগীয়া কি আছে? মই কিবা বেলেগ গ্ৰহৰ পানী নেকি? আৰু কোনোবাই মোক চাবলৈ আহিব বুলিয়ে মই মোৰ কাম বন নাখাই আহি ঘৰতে থাকিম নেকি? হিৰক,
সোনকালে খাই বৈ ৰেডি হোৱা, দেৰি হ'লে মোৰ অসুবিধা হ'ব। বাবা, বোৱাৰীয়ে এইবোৰ কি কৈ থৈ গ'ল? ময়ো আচৰিত হৈছোঁ মা। তাই কালি আহিয়ে আজি ইমান ডাঙৰ ডাঙৰ কথা কৈছে। ময়ো তাইক একো এষাৰ ক'ব পৰা নাই, ক'ৰবাত বেয়া পাব বুলিয়ে। নাই নাই, তই একো নকবি, পিছত লাহে লাহে ঠিক হ'ব দে। ব'ল আমিয়ে ব্ৰেকফাষ্ট কৰি লওঁগৈ। বৌ, আজি 2 মাহ ধৰি তুমি ইমান কষ্ট সহ্য কৰিছা। কেনেকৈ তুমি ইমান ধৈৰ্য ধৰিছা? তুমি ইয়াৰ পৰা যোৱাগৈ বৌ, তুমি তোমাৰ ঘৰতে থাকাগৈ। তাত তুমি শান্তিৰে থাকিব পাৰিবা। নাযাওঁ, মই এই ঘৰ সংসাৰ এৰি কলৈকো নাযাওঁ। মোৰ যিমান কষ্ট হ'লেও মই এই ঘৰ এৰি নাযাওঁ। দুখে কষ্টই মই ইয়াতেই থাকিম। মোৰ মা দেউতাই মোক সেই শিক্ষা দিয়া নাই দুখ কষ্ট পালে ঘৰ এৰি যাবলৈ। বিয়া হৈ আহিছোঁ যেতিয়া এইখনেই মোৰ আপোন ঘৰ। কিন্তু তোমাক জানো ঘৰৰ মানুহবোৰে আপোন বুলি ভাবে? নাভাবে, নালাগে ভাবিবলৈ। সেইবুলি মই ঘৰৰ পৰা ওলাই যাম নেকি? ওলাই যাম। যিদিনাখন মোৰ মৃত্যু হ'ব সেইদিনাখন মই এইখন ঘৰৰ পৰা একেবাৰে ওলাই যাম। তাৰ আগত মই কলৈকো নাযাওঁ। থাকা তেনেহ'লে তুমি। ইমান দুখ কষ্ট সহ্য কৰি কৰি মই আৰু একো নকওঁ তোমাক। তোমাৰ দুখ দেখি কষ্ট দেখি ময়ে সহ্য কৰিব পৰা নাই। তুমি যে কেনেকৈ সহ্য কৰি আছা সেয়া তুমিহে জানা আৰু। প্ৰিয়া, অ' প্ৰিয়া, কি হৈছে? কিয় চিঞৰি আছা? ইমান টোপনি আহিছেনে তোমাৰ? উঠা, মোৰ ভোক লাগিছে নহয়। ইমান ৰাতিলৈকে ক'ত আছিলাগৈ? ক'তনো ইমান ৰাতি হ'লো? 7:30 বাজিছেহে দেখোন। লগৰ দুটামানৰ লগত চাৰিআলিতে কথা পাতি আছিলোঁ। লগৰকেইটাৰ লগতে নাথাকিলা কিয়? কিয় ঘৰলৈ আহিছা? এই তুমিও যে কি কথাবোৰ কৈ থাকা আৰু দেই। উঠা উঠা, মোক ভাত কেইটামান দিয়াহি। নোৱাৰো দেই মই উঠি যাবলৈ। নিজে লৈ খোৱা গৈ যোৱা। খালে খোৱা, যদি খাবলৈ মন নাই শুই থাকা। উঠা অ', মোৰ নিজে ভাত বাঢ়ি খোৱা অভ্যাস নাই। মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। অভ্যাস নাই যদি শুই থাকা। মই উঠি যাব নোৱাৰো। আগতে মই ৰাতি 11টা বজাত আহিলেও পিংকি মোৰ কাৰণে ৰৈ থাকে, ভাতেই নাখায়। এতিয়া দেখোন প্ৰিয়াই মোক 8:30তে ভাতকেইটাও দিব নোৱাৰে। ধেৎতেৰি, মই যে কি কথাবোৰ ভাবি আছোঁ। নিজে লৈ খাওঁগৈ, উপায় নাই আৰু। নাখাওঁৱেই নেকি? পিংকিয়ে যদি মোক কেনেবাকৈ পাকঘৰত দেখা পায় তাই মোক হাঁহিব। আগতে মই পানী গিলাচো লৈ নাখাওঁ, তাই মোক চব মুখৰ আগতে যোগাৰ দিয়ে। এতিয়া যদি মই ভাত বাঢ়ি খাবলৈ যাওঁ তাইৰ ওচৰত মই সৰু হৈ যাব লাগিব। নাখাওঁৱে, শুইয়ে থাকোঁ। আজি মই প্ৰথমবাৰ ভাত নোখোৱাকৈ শুবলৈ ওলাইছোঁ। মায়ে যদি গম পায় মনত বৰ কষ্ট পাব। মা, মই হস্পিটেল যাওঁ। মোক ধুনীয়াকৈ চাহ একাপ বনাই দিয়কচোন। চাহ একাপকে খাই যাওঁ। হস্পিটেল যোৱা? কি হৈছে তোমাৰ? মোৰ গাটো অলপ বেয়া, মূৰটো ঘূৰাই আছে আৰু বমি বমি লাগি আছে। সঁচাকৈ তোমাৰ বমি বমি লাগিছে? বমি বমি লাগি আছে। একো চিন্তা কৰিব নালাগে বুজিছা। এয়া ভাল খবৰৰ আগজাননী। মই তোমাক পাতলাকৈ চাহ একাপ বনাই দিওঁ ৰ'বা। মা, মোকো চাহ একাপ দিয়াচোন। দিম বাবা, কিয় নিদিম? ইমান ভাল খবৰ এটা আনিছ, তহঁতক মই নাখাই খুৱাম। কি ভাল খবৰ মা? তই হ'বলা গমেই পোৱা নাই। বোৱাৰীক লৈ আজি হস্পিটেললৈ যা, সকলোবোৰ গম পাবি। তাৰমানে? মূৰ্খ, তই দেউতাক হ'বলৈ ওলাইছ আৰু মই আইতা। সঁচাকে? সঁচা নে মিছা আগে হস্পিটেল যা, তাৰ পাছত গম পাবি। প্ৰিয়া, যোৱা যোৱা, সোনকালে ওলোৱাগৈ। কি যে হ'ব আৰু দেই এইবোৰৰ লগত। তই কি চাই আছ? যা সোনকালে ওলাগৈ। বোৱাৰীক হস্পিটেল লৈ যা তই। এই দিনটোলৈ যে মই কিমান দিনৰ পৰা বাট চাই আছিলোঁ। সৰু বোৱাৰীয়েহে মোৰ মনৰ আশাটো পূৰাব পাৰিছে। মা, প্ৰিয়াৰ কি হৈছেনো? গা বেয়া বুলি কোৱা শুনিলোঁ। তাই মাক হ'বলৈ ওলাইছে। মোৰ মনৰ আশাটো তাইহে পূৰাব পাৰিব। কথাটো শুনি মোৰ বৰ ভাল লাগিছে মা। ভাল লাগিছে নে তোৰ হিংসা লাগিছে? হিংসা আকৌ কিয় লাগিব? ভাল লাগিছে। সকলোৰে মনৰ আশাবোৰ পূৰ হ'বলৈ গৈছে। মই আকৌ কিয় হিংসা কৰিম? আহিলা বোৱাৰী? আজিৰ পৰা কিন্তু তুমি লাহে লাহে খোজকাঢ়িবা দেই। একো কাম বন নকৰিবা। সকলো কাম এইজনীয়ে কৰিব। প্ৰিয়া, তুমি সাৱধানে থাকিবা। তোমাৰ কাপোৰ কানি ধোৱাৰ পৰা যত যি কাম আছে সকলো মই কৰিম। তুমি একো কৰিব নালাগে। আপোনালোকে ভবাৰ ধৰণে মোৰ একো হোৱা নাই। কি? বাবা, বোৱাৰীয়ে এইবোৰ কি কৈছে? মা, আমি ভবাৰ ধৰণে তাই একো হোৱা নাই। গেছৰ প্ৰব্লেম হৈছিল, সেইকাৰণে বমি বমি ভাৱ আহি আছিল। তেনেহ'লে কি এইখন ঘৰলৈ নতুন আলহী নাহে? নতুন আলহী অহা আশা আপুনি বাদ দিয়ক। এইখন ঘৰলৈ কোনো দিনাখনেই নতুন আলহী নাহে। আপোনাৰ মনৰ আশা মনতেই থাকিব। 2জনী নালাগে 10জনী বিয়া পাতিলেও তেওঁ সন্তান জন্ম দিব নোৱাৰে। আপোনাৰ ল'ৰাৰ সন্তান জন্ম দিব পৰা শক্তি নাই। বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? মোৰ ল'ৰা তেনেকুৱা নহয়। এইবোৰ মই কোৱা কথা নহয়, এইবোৰ ডক্টৰে কোৱা কথা। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। মই আজিয়ে এইখন ঘৰৰ পৰা গুচি যাম। তুমি তেনেকুৱা নকৰিবা। তুমি যদি গুচি যোৱাগৈ মানুহে মোক হাঁহিব। মই জীয়াই থাকিব নোৱাৰিম। এইখন ঘৰত মই কিহৰ আশাত থাকিম? মোৰোতো আশা আছে, সপোন আছে। মোৰোতো মন যায় সন্তানৰ মাত শুনিবলৈ, সন্তানক কোলাত লৈ নিচুকাবলৈ। পাৰিব আপোনালোকে মোৰ সেই মনৰ আশা পূৰ কৰিবলৈ? নোৱাৰে। সেইকাৰণে মোক জোৰ নকৰিব। মই ইয়াত থাকিব নোৱাৰোঁ। বোৱাৰী, মই তোমাক হাতে ভৰিয়ে ধৰিছোঁ। তুমি ঘৰ এৰি নাযাবা, নহ'লে আমাৰ ঘৰখনৰ মান ইজ্জত একেবাৰে নোহোৱা হৈ যাব। হাতে ভৰিয়ে ধৰিলে সন্তান জন্ম নহয়। সন্তান জন্ম দিব লাগিলে পুৰুষ হ'ব লাগিব। আৰু আপোনাৰ ল'ৰাৰ গাত পুৰুষত্বই নাই। মই আহিছোঁ। পিংকি, মোক ক্ষমা কৰি দিবা।
মই তোমাক বহুত কষ্ট দিলোঁ। তুমি সন্তান জন্ম দিব নোৱাৰা বুলি তোমাক বহুত বদনামো দিলোঁ। মোক ক্ষমা কৰি দিবা। তুমি থাকোঁতেই মই দ্বিতীয় বিবাহ কৰালোঁ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিবা। তুমি মোৰ স্বামী, মোক ক্ষমা খুজিব নালাগে। মানুহৰ জীৱনত সুখ দুখ থাকেই, আৰু এইবোৰ তুমি জানি বুজি কৰা নাই নহয়। এইবোৰ অজানিতে হৈ যোৱা ভুল। মই তোমাক বেয়া পাই থকা নাই, আৰু কেতিয়াও বেয়া পাবও নোৱাৰোঁ। বোৱাৰী, মোক ক্ষমা কৰি দিবা। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। আপোনালোকে মোক বাৰে বাৰে ক্ষমা খুজি লাজ নিদিব মা। আপুনি আপোনাৰ অধিকাৰখিনি বিচাৰিছিল, কিন্তু ভগৱানে সেইখিনি সুখ নিদিলে আমাৰ কপালত। ইয়াতো আমাৰ কাৰোৰে হাত নাই। গতিকে এইবোৰ কথাত ক্ষমা খুজি থাকি লাভ নাই মা। আমি সকলো মিলা প্ৰীতিৰে একেলগে থকাটোৱেই আমাৰ এতিয়া উদ্দেশ্য। তুমি ঠিকেই কৈছা বোৱাৰী। এতিয়াৰ পৰা আৰু এইবোৰ কথাত ঘৰখন অশান্তি নকৰোঁ। আমি যিমানকেইটা দিন থাকোঁ সকলোৱে মিলা প্ৰীতিৰে থাকিম।